ছোৱালীজনী তাৰ দাদাৰ গা ভাল নাই বুলি ক'লে, কৈ কেনে ওলাই আহিছে যে মেডিকেল ভৰ্তি আছে। তাৰপিছত আমি গধূলি খবৰ পাইছোঁ যে ছোৱালীজনী নাইকিয়া। জোঁৱাইটোৱে কৈছে কি ঘৰত তাৰ দাদাক চাব গৈছে বুলি। মোক পইচাও দিছোঁ, মই কামলৈ গৈছোঁ, মই খবৰ নাই পোৱা। তাৰপিছত মই কৈছোঁ তোমালোকে বিচাৰা। আমি বৃহস্পতিবাৰে দিনাখনৰ ৰাতিপুৱাৰ পৰা বিচাৰিব লাগিছোঁ, ছোৱালীজনী নাই। তাৰপিছত ফোন কৰিছোঁ, মোবাইল চুইচ অফ আজিলৈকে চুইচ অফ আছে। আজি 7 দিন হ'ল যে আমি একো খা খবৰ নাই। থানাত ইজহাৰ দিলোঁ, ইজহাৰ থানাত ক'লে কি আমি হেৰিটো আহিলেহে ৰিপৰ্টটো পাব আপোনালোকে। সিমানটো ক'লে আৰু আমি কৈছোঁ আমাক সোনকালে ছোৱালীজনী লাগে, আমি বিচাৰি পাবলৈ কাৰণেতো আমাক ছোৱালী লাগে কৈছে পুলিচে যে আমিতো বিচাৰিমেই, টাইম লাগিব কৈছে। হেৰি বুধবাৰে হেৰাইছে, বৃহস্পতিবাৰে ইজহাৰ দিছোঁ। 6 দিন হ'ল আজি। আমি ক'ম যে ঘৰত তাৰ জোঁৱাইটোক কৈকে ওলাইছে যে মেডিকেল যাওঁ বুলি কৈছে। সৰু ল'ৰা এটা আছে 7 বছৰীয়া, যে সেনেকৈ কৈকে ওলাই আহিছে যে তাৰ দাদাৰ গা ভাল নাই, আমি মেডিকেল যাওঁ। নবৌ মেডিকেলত আছে, দাদাও মেডিকেলত আছে, মা দেউতা ঘৰত আছে বুলি কৈছে। আমি এতিয়া আমাক ছোৱালী লাগে, য'তে আছে আমাক সোনকালে আনি কেনে দিব লাগে মানে। এতিয়ালৈ আমাৰ ঘৰততো আহি পোৱা নাই ছোৱালীজনী আমাৰ ঘৰত আহি পোৱা নাই। জুমায়ে আমাক ক'লে যে এই ঘৰ আহিছে কৈ কিনে কৈছে। এতিয়ালৈ যেতিয়া জুমায়ে আমাক খবৰ দিলে, তেতিয়ালৈ আমিতো খবৰ লৈ চালোঁ যে ঘটনা পালোঁ। ছোৱালীজনীৰ এটা ল'ৰা আছে। ক'ত বিয়া দিছিলে? 20 মাইল। এতিয়া আপুনি আৰক্ষীক আমি এজাহাৰ মানে কি এই থানাতে দিয়া হৈছিলে আৰু। কোন থানা দিছে? চবুৱা থানা। চবুৱা থানা ক'লে যে ৰিপৰ্ট পঠিয়াইছোঁ, ৰিপৰ্টখন আহিলে কিবা এটা চাইনবিন হ'ব কিনে ক'লে। কেইদিন হ'ল এজাহাৰ দিয়া? আজি 7 দিন হৈ গ'ল। ছোৱালীজনী ধৰিব আপোনাৰ কেইদিন হ'ল? ছোৱালীজনীও 7 দিন হৈ গৈছে আজি। ছোৱালীজনী যে ঘৰত আপোনাৰ জুমাইজন ক'লে কি ক'লে? যে ছোৱালীজনী ইয়াত আহিছে নেকি ক'লে। আমি ক'লোঁ ছোৱালীজনীতো ইয়াত অহা নাই। ক'ত গৈছে কি কৈছে আপুনি গম পাই নাপায়? একোৱে গম নাপাওঁ। য'ত আমি খবৰ পালোঁ যে শুনিছোঁ ছোৱালী ইয়াত আছে, আমি গৈ চালোঁ গাড়ী হেৰি লৈ লেকিন মানে কথা চবুৱা খুজিলোঁ আৰু এনেকা যিমান আমাৰ নিজৰ গোটেই মানুহ আছে গোটেই আমি মানে ফটো দি চালোঁ, লেকিন কত এতিয়ালৈ মানে কোনো এটা খবৰ পোৱা নাই। ছোৱালীজনীৰ নাম কি? আলিছা বেগম। ঘটনাটো হৈ গ'ল যে আমি ছোৱালীজনীক 20 মাইলত বিয়া দিছিলোঁ, চাবুৱা 20 মাইলত। তাৰপৰা ছোৱালীজনী থকাৰ পিছত তাৰপিছত ল'ৰা ছোৱালী হোৱাৰ পিছত এই কেইদিনত মানে ছোৱালীজনী আমাৰ ঘৰৰ পৰা মানে ওলালে যে মা বাবা ঘৰত যাম বুলি। আৰু ছোৱালীজনী এতিয়ালৈকে মানে আমাৰ ইয়াত আহি পোৱা নাই ঘৰলৈ। ল'ৰাটো কৈছে যে মানে ঘৰত যাম বুলি ওলাই গুচি গৈছে। আজিলৈকে 7 দিন হ'ল, মানে আজিলৈকে খবৰ একো নাইকিয়া। তাৰমানে আমি সেইটোৱে বিচাৰিছোঁ যে আমাক ছোৱালীজনী মানে লাগে। ৰাইজৰ মাজতো মানে আমি সেৱা কৰি কৈছোঁ যে যোনে ভাই দেখিছে আমাক সোনকালে খবৰটো দিব লাগে। থানাত এজাহাৰ দিয়া হ'ল। কিমান দিন হ'ল? আজি 7 দিন হ'ব। পুলিচে কি কৈছে? পুলিচে 5 দিনৰ টাইম দিছিলে, 5 দিনৰ ভিতৰতো মানে আজিলৈকে একো খা খবৰ নাই। আৰু উপায় নাই, আমিতো এতিয়া বিচাৰিবই লাগিব। 7 দিনে ইমান দিনটো আমি ৰখি থাকিব নোৱাৰোঁ। বিচাৰি আছোঁ ভিতৰে ভিতৰে, তথাপি আমি আজিলৈকে খবৰ পোৱা নাই।